ছাত্ৰ-ছাত্ৰীসকল মই উপাসনা ভূঞাই তোমালোকক কক্ষালৈ স্বাগতম জনাইছো। আজি আমি নৱম শ্ৰেণীৰ বিজ্ঞানৰ অধ্যায় 14 প্ৰাকৃতিক সম্পদৰ দ্বিতীয়টো অংশ আলোচনা কৰিবলৈ লৈছো। এই অংশটিত আমি প্ৰাকৃতিক সম্পদ হিচাপে পানী আৰু মাটিৰ বিষয়ে আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমতে আমি বৰষুণৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো। এতিয়া ইয়াৰ আগৰ অংশত তোমালোকে বায়ুৰ কথা ইতিমধ্যে গম পাইছা। এতিয়া আমি পানীৰ কথা আলোচনা কৰিবলৈ যাম। পানীৰ কথা আলোচনা কৰিবলৈ যাতে পোনপ্ৰথমতে আমি বৰষুণৰ কথা আলোচনা কৰিবলৈ লৈছো। কাৰণ বৰষুণৰ লগত কিন্তু বতাহৰ বা বায়ুৰ এটা সম্বন্ধ আছে। বৰষুণ পানীৰ বাষ্পীভৱন আৰু ঘনীভৱনৰ ফলত জলৰ চক্ৰৰ দ্বাৰা বৰষুণৰ সৃষ্টি হয়। গতিকে জলচক্ৰৰ দ্বাৰা বৰষুণৰ সৃষ্টি হয় কেনেধৰণে? গতিকে যেতিয়া দিনৰ ভাগত খুব উষ্ণতা বৃদ্ধি হয় তেতিয়াহলে জলভাগৰ পৰা কিন্তু পানী বাষ্পীভূত হয় বিভিন্ন প্ৰকাৰে, আৰু সেই বাষ্পীভূত পানী পুনৰ ঘনীভৱন হৈ পেলাই আকৌ পৃথিৱীলৈ বৰষুণ হিচাপে ঘূৰি আহে। দিনত জলভাগ গৰম হলে বৃহৎ পৰিমাণৰ পানী বাষ্পীভৱন হৈ বায়ুমণ্ডললৈ গুচি যায়। গতিকে প্ৰথমতে বায়ুমণ্ডললৈ বাষ্পীভৱন হৈ এই পানী বায়ুমণ্ডল পাইগৈ, আৰু বায়ুৰ তাপ বৃদ্ধি হয়। বায়ু গৰম হৈ জলীয় ভাপক বা জলীয় বাষ্পক ধৰি ৰাখিব পাৰে। গতিকে গৰম বায়ুৱে কি কৰে? জলীয় বাষ্পৰ ৰূপত ধৰি ৰাখে। আকৌ গৰম বায়ু লাহেকে প্ৰসাৰণ হয়। গৰম বায়ুৰ প্ৰসাৰণ হৈ আকৌ সি লাহে লাহে ঠাণ্ডা হবলৈ ধৰে। ফলত পানীৰ কণিকা গোট মাৰি সৰু সৰু টোপালৰ আকাৰেৰে ওলমি থাকে। গতিকে পুনৰ যেতিয়া এই গৰম বায়ু ঠাণ্ডা হয় তাৰ ফলত কি হয়? পানীৰ যি কণিকাবোৰ বাষ্পৰ ৰূপত আছিলে সেইবোৰ আকৌ পুনৰ কণিকা ৰূপলৈ আহে, সৰু সৰু কণিকাৰ সৃষ্টি হয়। এতিয়া সেই সৰু সৰু কণিকাবোৰ লাহে লাহে ডাঙৰ হবলৈ ধৰে, তাৰ ফলত তাৰ ওজন বৃদ্ধি হয়। লাহে লাহে পানীৰ টোপালবোৰ ডাঙৰ হৈ গধুৰ হবলৈ ধৰে বা ওজন বৃদ্ধি হয়, আৰু তেনে এটা পৰিস্থিতিতে কি হয়? এয়া বৰষুণৰ ৰূপত পুনৰ পৃথিৱীলৈ নামি আহে। এইখন তোমালোকক চিত্ৰ দেখাবলৈ চেষ্টা কৰা হৈছে। এয়া বাষ্পীভৱন হৈছে, আকৌ ঘনীভৱনৰ ফলত ডাৱৰ সৃষ্টি হয়, আকৌ পুনৰ যেতিয়া বৰষুণৰ টোপাল বিলাক ডাঙৰ হবলৈ ধৰে, যেতিয়া পানীৰ টোপালবোৰ ডাঙৰ হয় গধুৰ হয়, আকৌ পুনৰ কি হয়? পৃথিৱীলৈ কিন্তু আকৌ বৰষুণৰ ৰূপত নামি আহে বুলি কৈছে। আকৌ যেতিয়া আমাৰ বায়ুৰ উষ্ণতা খুব কম হয় তেনে পৰিস্থিতিত কি হয়? বায়ুৰ উষ্ণতা যথেষ্ট পৰিমাণে হ্ৰাস হলে বৰফ, শিলাবৃষ্টি বা হিমবৃষ্টিৰ সৃষ্টি হয়। আৰু এইখন চিত্ৰ তোমালোকে চোৱা, এখন স্নোফলৰ চিত্ৰ। তোমালোকে চোৱাচোন, ইয়াতে কি হৈছে? হিমবৃষ্টিৰ এখন চিত্ৰ দেখুওৱা হৈছে। এইটো কেতিয়া হয়? যেতিয়া বায়ুৰ উষ্ণতা যথেষ্ট পৰিমাণে কম হৈ থাকে, অৰ্থাৎ খুব ঠাণ্ডা অঞ্চলত কি হয় বা ঠাণ্ডা দিনত কি হয়? এই বৰষুণ নহৈ পেলাই কি হয়? বৰফ হ'ব পাৰে, শিলবৃষ্টি বা হিমবৃষ্টিও হ'ব পাৰে। বৰষুণৰ পৰিমাণ আৰু প্ৰকাৰ বতাহৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে। ইতিমধ্যে তোমালোকক প্ৰথমতে মই জনাইছো বৰষুণৰ লগত কি জড়িত হৈছে? বতাহ। গতিকে বতাহে নিৰ্ধাৰণ কৰে কিমান পৰিমাণৰ বা কেনেধৰণৰ বৰষুণ হ'ব। বৰষুণৰ পৰিমাণ আৰু প্ৰকাৰ কিহৰ ওপৰত নিৰ্ভৰ কৰে? বতাহৰ প্ৰকৃতিৰ ওপৰত। এতিয়া বতাহৰ পৰিমাণৰ দিশে এইবিলাক নিৰ্ধাৰণ কৰে। বতাহৰ পৰিমাণৰ দিশে বৰষুণৰ পৰিমাণৰ ওপৰত প্ৰভাৱ পেলাব। এতিয়া বতাহ কোনটো দিশত বলিছে বা বতাহৰ কেনেধৰণৰ প্ৰভাৱ বা প্ৰাবল্য সেয়ে নিৰ্ধাৰণ কৰে বৰষুণৰ পৰিমাণ। আৰু ইয়াৰ এটা উদাহৰণ তোমালোকক দিবলৈ চেষ্টা কৰিছো। এই উদাহৰণ আন কৰো নহয়, আমাৰ ভাৰতবৰ্ষৰে উদাহৰণ। ভাৰতবৰ্ষৰ বেছিভাগ অংশত দক্ষিণ পশ্চিম বা উত্তৰ পূব মৌচুমী বায়ুৰ প্ৰভাৱৰ কাৰণে প্ৰচুৰ পৰিমাণৰ বৰষুণ হয়। গতিকে মনচুন ৰেইনফল আমি জানো আমাৰ ভাৰতবৰ্ষত আছে। গতিকে সেই বায়ু বা সেই বতাহৰ প্ৰভাৱতে কিন্তু আমাৰ ভাৰতবৰ্ষত কি হয়? আমাৰ ভাৰতবৰ্ষত বহুতো অঞ্চলত প্ৰচুৰ বৰষুণ বা প্ৰচুৰ পৰিমাণৰ বৰষুণ আমি লাভ কৰিবলৈ সক্ষম হওঁ। পানীৰ কথা এতিয়া কৈছে। বৰষুণৰ কথা আমি ইতিমধ্যে পাতিলো। এতিয়া পানীৰ কথালৈ আহো। পানী এবিধ বিস্ময়কৰ তৰল পদাৰ্থ বুলি কৈছে। পানী আমি সকলোৱে জানো, সকলোৰে পৰিচিত। পানী প্ৰাণীৰ প্ৰাণ বুলি কোৱা হয়। এতিয়া আমি তাৰ বিষয়ে আলোচনা কৰো। পৃথিৱীৰ উপৰিভাগৰ বেছি অংশ পানীৰে আৱৰি আছে। ইতিমধ্যে আমি জানো 4/3 কিন্তু পানীৰে আৱৰি আছে। ই এবিধ প্ৰাকৃতিক যৌগ যিয়ে বিভিন্ন জীৱৰ প্ৰায় বিভিন্ন চাহিদাই পূৰণ কৰিব পাৰে।
পৃথিৱীৰ পৃষ্ঠৰ প্ৰায় 3/4 অৰ্থাৎ 75%, গতিকে 3/4 পাৰ্ট কি হয় পানী, অৰ্থাৎ 75% পানীৰে আবৃত হৈ আছে বুলি কোৱা হৈছে। আকৌ কৈছে ই মাটিৰ তলত ভূপৃষ্ঠত সাগৰ, মহাসাগৰ, নদ নদী আদি বৃহৎ অঞ্চল আৰু বায়ুমণ্ডলত জলীয় বাষ্প হিচাপেও উপস্থিত থাকে বুলি কৈছে। গতিকে সাগৰ মহাসাগৰত 97% বুলি দেখাইছে। আকৌ ৰিভাৰ, লেক, গ্ৰাউণ্ড ৱাটাৰ কি হয় less than 1%, গতিকে খুব কম সংখ্যক গ্ৰাউণ্ড ৱাটাৰ হিচাপে বা আমাৰ নদী বা আমাৰ বিলবিলাকত থাকে। লগতে পোলাৰ আইচ হিচাপেও বা বৰফ হিচাপে যিটো অংশত আছে আমাৰ পোলছ বিলাকত, তাতো 2% মান আছে বুলি আমাক দেখুওৱা হৈছে এই চিত্ৰৰ জৰিয়তে। আকৌ পানী সকলো জীৱৰ বাবে প্ৰয়োজন বুলি কৈছে। এই কথাটো আমাক নকলেও হ'ব বা তোমালোকক নুবুজালেও হ'ব, আমি ইতিমধ্যে জানো যে পানী সকলো জীৱৰ কাৰণে প্ৰয়োজনীয়। এতিয়া ইয়াত কোৱা হৈছে যে ই শৰীৰৰ উষ্ণতা একেধৰণে বজাই ৰাখে। গতিকে আমাৰ শৰীৰৰ উষ্ণতাটো নিয়ন্ত্ৰণ কৰাত পানীৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে। লগতে সকলো কেন্দ্ৰীয় কোষীয় প্ৰক্ৰিয়া, গতিকে আমাৰ কোষত যি বিভিন্ন জৈৱ ৰাসায়নিক প্ৰক্ৰিয়া হৈ থাকে তাতো কিন্তু পানীৰ প্ৰয়োজনীয়তা খুব বেছি বা পানীৰ যি তাৰ ভূমিকা আছে। আমাৰ দেহৰ ভিতৰত সংঘটিত হোৱা সকলো বিক্ৰিয়া, অৰ্থাৎ বিভিন্ন জৈৱ ৰাসায়নিক বিক্ৰিয়া আমাৰ শৰীৰটোত হৈ থাকে। সেই বিক্ৰিয়াবোৰত ভাগ লোৱা যিবিলাক পদাৰ্থ আছে সেইবিলাকে কি হয় কোষৰ ভিতৰত থকা পানীতেই দ্ৰৱীভূত হৈ থাকে। অৰ্থাৎ পানী আমাৰ শৰীৰৰ যি জৈৱ ৰাসায়নিক বিক্ৰিয়াবোৰ ঘটি থাকে, বিভিন্ন প্ৰক্ৰিয়া কোষীয় প্ৰক্ৰিয়া চলি থাকে, তাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। বহুতো উদ্ভিদ আৰু প্ৰাণীৰ বাসস্থান পানী। আমি জানো বহুতো জলজ উদ্ভিদ বা জলজ প্ৰাণী আছে, গতিকে পানী আকৌ বিভিন্ন উদ্ভিদ আৰু প্ৰাণীৰ বাবে কি হয় বাসস্থান হিচাপে ৰূপ লৈ থাকে। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি জল প্ৰদূষণ বা পানী প্ৰদূষণৰ বিষয়ে আলোচনা কৰিম। পানীৰ ভৌতিক, জৈৱিক বা ৰাসায়নিক গুণৰ অবাঞ্ছিত পৰিৱৰ্তনে হৈছে কিন্তু জল প্ৰদূষণ। গতিকে এটা চিত্ৰ দেখুওৱা হৈছে, দেখিছানে জলাশয় এটা কেনেকে প্ৰদূষিত হৈছে, বিভিন্ন প্লাষ্টিক পদাৰ্থ বা বিভিন্ন আৱৰ্জনা পেলোৱাৰ ফলত এটা জলাশয় কাষ এটা দেখুওৱা হৈছে। খুব দুখ লগা বা খুব বেয়া লগা এটা অৱস্থা জল প্ৰদূষণৰ ইয়াত তোমালোকক দেখুৱাবলৈ চেষ্টা কৰা হৈছে। পানী প্ৰদূষণৰ কাৰণ, এতিয়া কি কাৰণতো পানী প্ৰদূষণ হয় আমি এয়া পৰিচিত। আমাৰ পানী প্ৰদূষণ কি কাৰণত হয় তোমালোকে নিশ্চয় নিজেই জানা, তথাপি আমি কিছু কথা আলোচনা কৰিম। উদ্যোগসমূহৰ পৰা আৱৰ্জনা জলভাগত পেলোৱা, গতিকে উদ্যোগ কল কাৰখানাৰ পৰা যিবিলাক আৱৰ্জনা ওলাই সেইবিলাক ওচৰতে থকা জলভাগত যেতিয়া পেলাই দিয়ে তেতিয়া পানী প্ৰদূষণ হয়। জলভাগৰ ওচৰত কাপোৰ ধোৱা, গতিকে কাপোৰ কানি লেতেৰা বা কিছুমান পদাৰ্থ যদি আমি ধুওঁ জলভাগৰ ওচৰত, গতিকে তেনেধৰণেও পানী প্ৰদূষণ হ'ব পাৰে। লগতে নলাৰ পানী, গতিকে নলাৰ পানী গৈ পেলাই যেতিয়া নদীত মিলি যায় তেতিয়া আমি দেখো যে পানী প্ৰদূষণ হ'ব পাৰে। লগতে কৈছে উদ্যোগ কল কাৰখানাৰ পৰা নিৰ্গত ৰাসায়নিক পদাৰ্থ নদী বা হ্ৰদলৈ নিক্ষেপ কৰা, গতিকে কল কাৰখানা বা উদ্যোগৰ কাষত থকা নদীলৈ তাৰ পৰা ওলোৱা যি ৰাসায়নিক দ্ৰব্য যিবিলাক আৱৰ্জনাৰ লগত ওলাই যায় সেইবিলাক যদি আমি ওচৰৰ নদ নদীলৈ পঠিয়াই দিওঁ তেতিয়া কি হ'ব, সেই নদীৰো কিন্তু প্ৰদূষণ হ'ব। ঘৰুৱা আৱৰ্জনা জলভাগত পেলোৱা, গতিকে আমাৰ ঘৰুৱা বিভিন্ন আৱৰ্জনা থাকে সেয়াও আমি যেতিয়া জলভাগত পেলাওঁ বা পানী প্ৰদূষণ তাৰে সৃষ্টি হ'ব পাৰে। লগতে খেতি পথাৰত ব্যৱহৃত সাৰ আৰু কীটনাশক পদাৰ্থৰ ওচৰৰ জলাশয়ৰ লগত মিহলি হোৱা, যেতিয়া খেতি পথাৰত যেতিয়া অতিমাত্ৰা বা অতিৰিক্ত যেতিয়া কীটনাশক পদাৰ্থ বা ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয় তেতিয়া বৰষুণৰ লগত কি হয় সেই কীটনাশকবোৰ উটি গৈ পেলাই কাষৰ জলাশয়বিলাক কিন্তু বিনষ্ট কৰে বা কাষৰ জলাশয়বিলাকো প্ৰদূষিত কৰিব পাৰে। এতিয়া ইয়াৰ এখন চিত্ৰৰ জৰিয়তে তোমালোকক দেখুওৱা হৈছে, দেখিছানে আমাৰ পানী প্ৰদূষণ বা জল প্ৰদূষণৰ কথা দেখুওৱা হৈছে। ইয়াত বিভিন্ন কাৰণ বা দেখুওৱা হৈছে অইল পলিউশ্যন, ডিফৰেষ্টেশ্যন, এগ্ৰিকালচাৰ, ৱেষ্ট ৱাটাৰ, ৰেডিঅ'এক্টিভ ছাবষ্টেন্স, থাৰ্মেল পলিউশ্যন, এইবিলাক বিভিন্ন চিহ্নৰে তোমালোকক বুজোৱা হৈছে। লগতে ইয়াত দেখুওৱা হৈছে দেখিছেনে কল কাৰখানাৰ পৰা যি আৱৰ্জনা ওলাই আহিছে সেয়া ওচৰৰ জলাশয়ত পেলোৱাৰ ফলত এটা খুব ভয়ানক এটা দৃশ্য তোমালোকে দেখিবলৈ পাইছে। এনেকুৱা হৈ থাকে আৰু এইবিলাকে পানী প্ৰদূষণ কৰে। লগতে দেখিছানে খেতি পথাৰত বিভিন্ন ৰাসায়নিক পদাৰ্থ স্প্ৰে কৰিছে, দেখিছানে, আৰু যেতিয়া অতিমাত্ৰা স্প্ৰে কৰে এই কাৰ্য কৰাৰ পিছত যেতিয়া বৰষুণ আহে পানীৰ লগত মিহলি হয় এই যি ৰাসায়নিক দ্ৰব্য ওচৰৰ জলাশয়লৈ বিয়পি যায় আৰু তাত কি হয় জলাশয়ত প্ৰদূষণ কৰে।
এতিয়া পানী প্ৰদূষণৰ প্ৰভাৱ এতিয়া পানী প্ৰদূষণৰনো কেনে ধৰণৰ প্ৰভাৱ আছে তাৰ মূল প্ৰভাৱ কিছুমান আমি আলোচনা কৰিম পোনপ্ৰথমতে প্ৰথমটো প্ৰভাৱৰ কথা দিছে ৰাসায়নিক পদাৰ্থ কীটনাশক ইত্যাদি পানীত মিহলি হৈ পানী বিষাক্ত কৰে এইটো কথা আমি ইতিমধ্যে আলোচনা কৰিছোৱে গতিকে এই পদাৰ্থবিলাক কি কৰে পানী বিষাক্ত কৰে আকৌ বিষাক্ত কৰাৰ লগতে কি হয় বিষাক্ত কৰিলে পানীত যিবিলাক জলজ প্ৰাণী থাকে বা জলজ উদ্ভিদ থাকে সেইবিলাকক ধ্বংস কৰে তাৰ লগতে কি কৰে যে ৰোগ সৃষ্টিকাৰী ব্যাকটেৰিয়াৰ সৃষ্টি কৰে কি হয় ৰোগ সৃষ্টিকাৰী ব্যাকটেৰিয়া কিছুমান কিন্তু এইবিলাকৰ ফলত সৃষ্টি হ'ব পাৰে এইটো মন কৰিবলগীয়া কথা তাৰ পিছত দ্বিতীয়টো কথালৈ আমি আহো যে পানীত কি হয় অক্সিজেন দ্ৰৱীভূত হৈ থাকে আৰু যি জলজ প্ৰাণী বা জলজ উদ্ভিদে সেই দ্ৰৱীভূত অক্সিজেনকে গ্ৰহণ কৰে এতিয়া পানী প্ৰদূষণৰ ফলত কি হয় সেই দ্ৰৱীভূত অক্সিজেনৰ মাত্ৰাটো কমি যায় অৰ্থাৎ এই সিধাচিধি কি কৰে জলজ প্ৰাণীসমূহ বা জলজ উদ্ভিদৰ যি বৃদ্ধিত ক্ষতি সাধন কৰে বা যথেষ্ট ক্ষতি কৰে পানী প্ৰদূষণৰ ফলত পানীত দ্ৰৱীভূত অক্সিজেনৰ পৰিমাণ কমে আৰু ইয়াৰ ফলত জলজ উদ্ভিদ আৰু প্ৰাণীসমূহে যথেষ্ট ক্ষতি হয় গতিকে এনে ধৰণে জলজ উদ্ভিদ আৰু জলজ প্ৰাণীবিলাকক ক্ষতি কৰে আৰু ৩ নম্বৰতে কৈছে কি যেতিয়া পানী প্ৰদূষণ হয় বা জল প্ৰদূষণ হয় তেতিয়া পানীৰ উষ্ণতাৰ তাৰতম্য ঘটে বা হাল সলনি হয় আৰু এই হাল সলনি হৈছে কি এই তাত উপস্থিত থকা যি জলজ জীৱ বা সেইবিলাকে এই তাৰতম্যৰ ফলত তাহাঁতৰ ওপৰত নিৰ্দিষ্ট কিছুমান প্ৰভাৱ পৰে পানী প্ৰদূষণৰ ফলত উষ্ণতাৰ হাল সলনি বা তাৰতম্য ঘটে যি বিভিন্ন জলচৰ জীৱৰ কণী আৰু পলুৰ বাবে হানিকাৰক গতিকে যেতিয়া উষ্ণতাৰ হাল সলনি হয় তেতিয়া কিন্তু এই জীৱবিলাকৰ বিভিন্ন জলজ জীৱবিলাকৰ কণী আৰু পলুবিলাকে ভাল নাপায় তেনে এটা পৰিৱেশত ইহঁতৰ বৃদ্ধি হ'বলৈ হোৱাটো সহজ নহয় বা ইহঁতৰ সহজে ইহঁতৰ বৃদ্ধি নহয় আৰু ইহঁতৰ ক্ষতি সাধন হয় এতিয়া ছাত্ৰ ছাত্ৰীসকল আমি মাটিৰ কথা আলোচনা কৰিবলৈ লৈছো মাটিৰ বিষয়ে আমি মাটিনো এটা কেনে ধৰণৰ আমাৰ প্ৰাকৃতিক সম্পদ আৰু মাটি আমাৰ সকলো কাৰণে প্ৰয়োজনীয় গতিকে মাটিৰ বিষয়ে আলোচনা কৰো মাটি কেনেকৈ সৃষ্টি হৈছে পোনপ্ৰথমতে তাৰ বিষয়ে আমি আলোচনা কৰিম মাটি এটা গুৰুত্বপূৰ্ণ সম্পদ যিয়ে এটা অঞ্চলৰ জীৱনৰ বৈচিত্ৰ্য নিৰ্ণয় কৰে আমাৰ পৃথিৱীৰ আটাইতকৈ বাহিৰৰ তৰফটো খোলা বুলি কোৱা হয় গতিকে আমি ইতিমধ্যে পাইছো বাহিৰৰ কঠিন তৰফটো খোলা বুলি কোৱা হয় আৰু এই স্তৰত পোৱা খনিজ পদাৰ্থই জীৱক বিভিন্ন ধৰণৰ পুষ্টিকৰ পদাৰ্থ যোগান ধৰে এই কামখিনিও কিন্তু মাটিৰ পৰা আমি উপলব্ধ বা মাটি এনে ধৰণে যোগান ধৰে এতিয়া মাটিৰ কথা কৈছে মাটি এক মিশ্ৰণ বুলি কৈছে বায়ুৰ দৰে মাটিও এক মিশ্ৰণ ইয়াত শিলৰ সৰু সৰু কণা বিভিন্ন আকাৰৰ শিলৰ কণা থাকে বুলি কৈছে শিলৰ সৰু সৰু কণা থাকে এইটো এটা গুৰুত্বপূৰ্ণ কথা ইয়াত মৃত জীৱৰ পচন হোৱা ক্ষুদ্ৰ ক্ষুদ্ৰ উপাদানবোৰ মিহলি হৈ থাকে আৰু ইয়াকে কি কয় হিউমাছ বোলা হয় ইয়াৰ উপৰিও মাটিত বিভিন্ন ধৰণৰ অনুবীক্ষণিক জীৱও উপস্থিত আছে বুলি আমাক কোৱা হৈছে গতিকে মাটিত কি থাকে আমি এতিয়া গম পালো আৰু মাটিৰ গঠনৰ কথা এতিয়া আমি আলোচনা কৰিবলৈ লৈছো মাটিৰ গঠন এই ক্ষেত্ৰত কি হয় হাজাৰ কোটি বছৰ ধৰি বিভিন্ন ভৌতিক ৰাসায়নিক আৰু কিছুমান জৈৱিক প্ৰক্ৰিয়াৰ ফলত পৃথিৱীৰ পৃষ্ঠত থকা শিলবোৰ ভাগি চূৰ্ণ বিচূৰ্ণ হৈ সৰু সৰু কণিকাত পৰিণত হৈছে আৰু এই সৰু সৰু কণিকাবোৰকে আমি মাটি বুলি ক'ব পাৰো গতিকে মাটি সৃষ্টি হ'বলৈ বহুত হাজাৰ কোটি সময় লাগিছে বা বহুত হাজাৰ কোটি বছৰ লাগিছে খুব কম সময়তে মাটি সৃষ্টি হোৱা নাই এই ভাঙনৰ শেষ উৎপাদন হ'ল মাটিৰ মিহি কণা গতিকে মাটি এনে ধৰণে সৃষ্টি হৈছে মাটিৰ মিহি কণা আৰু চিত্ৰৰ জৰিয়তে তোমাক দেখুওৱা হৈছে ইয়াতে দেখিছানে ইয়াতে ভূ প্ৰকৃতি দেখুওৱা হৈছে সময় খুব বহুখিনি সময় লগা হৈছে জলবায়ু দেখুওৱা হৈছে জীৱ দেখুওৱা হৈছে আৰু অভিভাৱকৰ সামগ্ৰী আসলতে শিল কেনেকৈ ভাগি ভাগি কেনেকৈ এটা সময়ত মাটিৰ সৃষ্টি কৰা হ'ল সময়ৰ লগত যথেষ্ট সময় ল'লে তাকে ইয়াক চিত্ৰৰ জৰিয়তে তোমাক দেখাবলৈ চেষ্টা কৰা হৈছে এতিয়া ইয়াত কোৱা হৈছে যে সূৰ্যৰ কি প্ৰভাৱনো মাটিৰ সৃষ্টিৰ ক্ষেত্ৰত সূৰ্যৰ প্ৰভাৱ কেনে ধৰণৰ সূৰ্যৰ দিনত শিল গৰম কৰে আৰু শিলবোৰ প্ৰসাৰিত কৰে আকৌ কি ৰাতিৰ ভাগত শিল ঠাণ্ডা হয় আৰু তাৰ ফলত শিলবিলাক সংকুচিত হয় আৰু ইয়াৰ ফলত কি হয় শিলত কিছুমান
ফাট মেলে ইয়াৰ ফলত ফাট মেলি শেষত বিশাল শিলবোৰ সৰু সৰু টুকুৰাত ভাঙি যায় গতিকে সূৰ্যৰ কাৰণে কি হয় প্ৰথমতে গৰম হয় আৰু তাৰপিছত ঠাণ্ডা হৈ শিলত ফাট মেলে ইয়াৰ পিছত ছাত্ৰ ছাত্ৰীসকল পানীয়েও কিন্তু মাটি গঠনত সহায় কৰে পানীয়ে মাটি গঠনত দুটা প্ৰকাৰে সহায় কৰে এতিয়া আমি এটা এটাকৈ আলোচনা কৰিবলৈ লৈছো সূৰ্যৰ তাপৰ ফলত সৃষ্টি হোৱা শিলৰ ফাকবোৰত পানী সোমাই যায় গতিকে ইতিমধ্যে আমি আলোচনা কৰিছো যে সূৰ্যৰ তাপৰ ফলত কেনেকৈ ডাঙৰ ডাঙৰ শিলবোৰত কিন্তু ফাট মেলে আৰু সেইবোৰৰ মাজত পানী সোমাই যায় পানী সোমাই কি হয় এই ফাকবোৰত জমা হৈ যায় পানীবিলাক আৰু পানী জমা হয় পানী গুট মাৰি আৰু ডাঙৰ হ'বলৈ ধৰে ইয়াৰ পিছত ছাত্ৰ ছাত্ৰীসকল বহুদিন ধৰি কঠিন শিলৰ ওপৰেদি যেতিয়া পানী গৈ থাকে পানী বৈ যায় তেতিয়া কি হয় নিৰ্দিষ্ট এটা সময়ৰ পিছত কিন্তু সেই পানীয়ে কি কৰে শিলবোৰক খহাই তললৈ পেলাই দিব পাৰে আৰু তাৰ পিছত কি হয় ইটোৱে সিটোৰ লগত সেই শিলবোৰে ইটোৱে সিটোৰ লগত খুন্দা লাগি সৰু সৰু কণিকালৈ পৰিণত হয় বা সৰু সৰু কণিকা হৈ গৈ এইদৰে মাটি ইয়াৰ পিতৃশিলৰ পৰা বহু দূৰৰ ঠাইত পোৱা যায় গতিকে পানীয়ে এই মাটিক সৃষ্টি কৰোতে বহু এঠাইৰ পৰা বহু দূৰৰ আন ঠাইলৈ লৈ যাব পাৰে ইয়াৰ পিছতে বতাহৰ কথা কৈছে বতাহে শিলবোৰ তললৈ খহাই পেলায় বতাহেও পানীৰ দৰে এঠাইৰ পৰা আন ঠাইলৈ বালি কঢ়িয়াই লৈ যায় গতিকে বতাহ যেতিয়া বলে বতাহৰ লগতে সেই শিলৰ সৰু সৰু কণাবোৰ দূৰলৈ যাবগে পাৰে জীৱিত জীৱবোৰেও মাটি গঠনৰ ওপৰত প্ৰভাৱ পেলায় এতিয়া আমি বতাহৰ প্ৰভাৱৰ কথা আলোচনা কৰিলো জীৱিত জীৱবোৰেনো কেনে ধৰণৰ প্ৰভাৱ পেলায় মাটি গঠনৰ ওপৰত ইহঁত শিলৰ পৃষ্ঠত গজি উঠে বৃদ্ধিৰ সময়ত ইহঁতে কিছুমান বিশেষ পদাৰ্থ নিৰ্গত কৰে যাৰ ফলত শিলৰ পৃষ্ঠভাগ ঘূৰি হৈ মাটিৰ পাতল তৰপ এটা গঠন কৰে গতিকে এনে ধৰণে কি কৰে জীৱয়ো কি কৰে সেই শিলৰ পৰা মাটি গঠনত সহায় কৰে ইয়াৰ পিছতে ছাত্ৰ ছাত্ৰীসকল আমি এতিয়া মাটিৰ ক্ষয়ভৱন এই ধাৰণাটো ল'ব লাগিব মাটিৰ ক্ষয়ভৱননো কি এতিয়া বতাহ বৰষুণ বা বিভিন্ন মানুহৰ কাৰ্যকলাপ ইত্যাদিৰ কাৰণে বা আজি কৰিব নলগীয়া অলাগতিয়াল কিছুমান কৃষি পদ্ধতিৰ কাৰণে আমাৰ মাটিৰ যিটো ওপৰৰ তৰপ বা টপ সইল বুলি কোৱা হয় সেইটো ক্ষয় যায় বা সেইটো আঁতৰি যায় সেয়াকে আমি মাটিৰ ক্ষয়ভৱন বুলি ক'ব পাৰো বৰষুণ বতাহ মানুহৰ কাৰ্যকলাপ আৰু ভুল কৃষি পদ্ধতিৰ দ্বাৰা মাটিৰ ওপৰৰ উৰ্বৰ স্তৰ আঁতৰাই ধ্বংস কৰাৰ ফলত মাটিৰ কি হয় ক্ষয়ভৱন ঘটে এতিয়া মাটি খহনীয়াৰ কাৰণ এতিয়া মাটি যে খহি যায় বা ক্ষয়ভৱন ঘটে তাৰ কাৰণ কিছুমান দৰ্শোৱা হৈছে ইয়াতে মাটিৰ ওপৰৰ স্তৰ বতাহ আৰু পানীৰ দ্বাৰা আঁতৰোৱা বতাহ আৰু পানীয়ে কি কৰে কেতিয়াবা মাটিৰ ওপৰৰ স্তৰটো আঁতৰাই পেলায় লগতে গছৰ অভাৱৰ বাবে মাটিৰ ওপৰৰ স্তৰ বায়ু আৰু পানীৰ দ্বাৰা খহাই নিব পাৰে গতিকে যেতিয়া গছ এজোপাই কি কৰে নিজৰ শিপাৰ দ্বাৰা মাটিক খুব খামুচ মাৰি ধৰি ৰাখে আৰু মাটিক খহাৰ পৰা বা মাটিৰ খহনীয়া হোৱাৰ পৰা বচাই ৰাখে কিন্তু আমি যদি যধে-মধে গছ কাটো বা ডিফৰেষ্টেশ্যনৰ ফলত কি হয় এই গছৰ অভাৱত মাটিৰ ওপৰৰ স্তৰটো বায়ু আৰু পানীৰ দ্বাৰা খহাই নিব পাৰে মাটিৰ খহনীয়া ৰোধ কৰাত উদ্ভিদৰ শিপাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে ইতিমধ্যে তোমাক জনাইছো যে মাটিক কি কৰে উদ্ভিদৰ শিপাই খামুচ মাৰি ধৰি ৰাখে সমগ্ৰ বিশ্বতে ঘটি থকা বৃহৎ পৰিসৰৰ বনাঞ্চল ধ্বংস কেৱল জৈৱ বৈচিত্ৰ্য ধ্বংস কৰাই নহয় মাটি খহনীয়াও কৰে গতিকে বনাঞ্চল ধ্বংসই মাটি খহনীয়া বা মাটি ক্ষয়ভৱনতো কি কৰে যোগান ধৰে মাটিত থকা গছ-গছনিৰ আৱৰণে গভীৰ স্তৰবোৰলৈ পানী সোমাই যোৱাত ভূমিকা পালন কৰে গতিকে আমাৰ উদ্ভিদো আমাক কিমান প্ৰয়োজনীয় মাটিৰ ক্ষেত্ৰত আমি সেই কথাও মিতে গম পালো ছাত্ৰ ছাত্ৰীসকল আজি আমি আমাৰ এই অংশটোত প্ৰাকৃতিক সম্পদ হিচাপে পানী আৰু মাটিৰ কথা আমি আলোচনা কৰিলো এতিয়া কিছুমান মূল্যায়নৰ প্ৰশ্ন কৰিবলৈ চেষ্টা কৰো প্ৰথম প্ৰশ্নটোত সুধিছে মাটিত মৃত জীৱৰ পচন হোৱা ক্ষুদ্ৰ ক্ষুদ্ৰ উপাদানবোৰ মিহলি হৈ থাকে ই হৈছে ক দিছে হিউমাছ খ দিছে খনিজ লৱণ গ দিছে নাইট্ৰজেন ঘ দিছে ওপৰৰ এটাও নহয় ইতিমধ্যে আমি আলোচনা কৰিছো এয়া হৈছে হিউমাছ গতিকে কটোৱে হৈছে একেবাৰে শুদ্ধ উত্তৰ ইয়াৰ পিছৰ প্ৰশ্নটো চাও আহাচোন ইয়াত আমাক সুধিছে
পানী প্ৰদূষণৰ ফলত কি হয় ইয়াত কাৰণবোৰ দিছে ক ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়াৰ সৃষ্টি হয় খ পানীত অক্সিজেনৰ পৰিমাণ কমে গ পানীৰ উষ্ণতাৰ হাল সলনি হয় ঘ ওপৰৰ সকলোবোৰ ইতিমধ্যে আমি আলোচনা কৰিছো পানী প্ৰদূষণৰ প্ৰভাৱত আলোচনা কৰিছিলো যে এই তিনিটাই কিন্তু হয় গতিকে শুদ্ধ উত্তৰটো হৈছে ঘ ছাত্ৰ ছাত্ৰীসকল আজি আমি আমাৰ এই অংশটোত প্ৰাকৃতিক সম্পদ পানী আৰু মাটিৰ কিছু কথা আলোচনা কৰিলো লগতে মূল্যায়নৰ প্ৰশ্নও কৰিলো আজি আমাৰ এই অংশটো ইয়াতে সমাপ্ত হ'ল পৰৱৰ্তী অংশত আমি আন কিছুমান কথা আলোচনা কৰিম আজিলৈ আহো ধন্যবাদ